হাৰুপেটীয়া প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত এই মন্তব্য ৰাইজৰ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক আজিজুৰ ৰহমানৰ। ৰাইজৰ দলে এতিয়াও আশা এৰা নাই মিত্ৰতাৰ বুলি মন্তব্য কৰিলে আজিজুৰ ৰহমানে। কংগ্ৰেছ অসম জাতীয় পৰিষদ CPIM আদিৰ দৰে দলৰ সৈতে মিত্ৰতা কৰি সাম্প্ৰদায়িক দল বিজেপিক পৰাভূত কৰিবলৈ বদ্ধপৰিকৰ হৈছে ৰাইজৰ দল। এতিয়াও মিত্ৰতা স্পষ্ট হোৱা নাই যদিও মিত্ৰতাৰ আশা এৰি দিয়া নাই ৰাইজৰ দলে। এই কথা ইতিমধ্যে স্পষ্টকৈ উল্লেখ কৰিলে সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে। সংবাদমেল জৰিয়তে তেওঁ কি ক'লে আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। আমি বিশ্বাসী আৰু আমাৰ দলৰ তৰফৰ পৰা আমি 100% প্ৰস্তুত হৈ আছো যে আমি মিত্ৰতা কৰি এইবাৰ নিৰ্বাচন অৱতীৰ্ণ হ'ম আৰু সেইমতে আমি কুচকাৱাজ চলাই আছো। ইতিমধ্যে বাকী দলসমূহৰ লগত আমাৰ আলাপ আলোচনা চলি আছে। কংগ্ৰেছ দল বা অসম জাতীয় পৰিষদ CPM, CPIML, অল পাৰ্টি হিল লিডাৰ্ছ কনফেডাৰেশ্যন বাকী সকলো দলৰ লগত আমাৰ কথা বতৰা চলি আছে। চিট শ্বেয়াৰিং আমাৰ দলৰ ফালৰ পৰা আমি 31 তাৰিখৰ ভিতৰত হোৱাটো আমি বিচাৰিছিলো যে 31 তাৰিখৰ আগত যদি হয় তেতিয়াহ'লে আমাৰ সকলোৰে কাৰণে ভাল হ'ব। আমি আশাবাদী যে খুব কম দিনৰ ভিতৰতে 31 তাৰিখটো আমাৰ কোনো ডেডলাইন নহয়, 31 তাৰিখৰ আগত হ'লে ভাল হ'ব বুলি আমি কৈছিলো। যদি কিবা কাৰণত 31 তাৰিখৰ আগত নহয় গৈ পিনি আমি বিচাৰিছো যে খুব কম দিনত 2, 3, 5 দিন 10 দিনৰ ভিতৰত যদি আমাৰ চিট শ্বেয়াৰিং হৈ সুস্থভাৱে আমি যদি ৰাইজৰ মাজলৈকে যাব পাৰো আমি